আহ, আমি ৰাইজৰ দলে এলানি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব খুজিছোঁ। আন্দোলনৰ কাৰ্যসূচী অনুসৰি আমি অসমৰ বানপানী সমস্যাৰ যি বিশাল জলপ্ৰলয় হ'ল যোৱা 19 তাৰিখৰ দিনা, 19 জুলাইৰ পৰা হৈ থকা জলপ্ৰলয়ৰ ঘটনাৰ প্ৰকৃত দোষীসকলক, যাৰ কাৰণে এই প্ৰলয় হ'বলৈ পালে, সেই প্ৰকৃত দোষীসকলক বিচাৰি উলিয়াবৰ কাৰণে CBI তদন্ত বিচাৰি আমি অহা 15 আগষ্ট তাৰিখৰ পৰা এক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আমাৰ এই আন্দোলনটোৱে মূলতঃ তিনিটা বিষয় আমি দাঙি ধৰিব খুজিছোঁ। প্ৰথম বিষয়টো হ'ল যে যোৱা 19 জুলাইত যি মহা জলপ্ৰলয়ৰ ঘটনা সংঘটিত হ'ল, সেই ঘটনাত জৰ্জৰিত, সেই ঘটনাত এফেক্টেড, সেই ঘটনাত ক্ষতিগ্ৰস্ত প্ৰত্যেকটো পৰিয়াল, শিৱসাগৰ, যোৰহাট আৰু চৰাইদেউৰ প্ৰত্যেকটো পৰিয়াল আৰু প্ৰত্যেকটো ব্যৱসায়িক প্ৰতিষ্ঠানৰ কাৰণে অসম চৰকাৰ আৰু ভাৰত চৰকাৰে 10 লাখ টকাকৈ ক্ষতিপূৰণ দিব লাগে। 10 লাখ টকাৰ ক্ষতিপূৰণ পৰিয়ালে প্ৰতি আৰু ব্যৱসায় প্ৰতিষ্ঠানে প্ৰতি 10 লাখ টকাৰ ক্ষতিপূৰণ, এই দাবীত আমি অহা 15 আগষ্টত মই নিজে শিৱসাগৰ বিধানসভাৰ সমষ্টিৰ বিধায়ক হিচাপে শিৱসাগৰ আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অনশনত বহিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আমাৰ দ্বিতীয় দাবীটো হ'ল যে এই ঘটনাত যি কাৰণে সংঘটিত হ'বলৈ পালে, ইতিমধ্যে জনগণে উপলব্ধি কৰিছে, বুজি পাইছে, সকলোৱে বুজি পাইছে যে যোৱা 19 জুলাইৰ জলপ্ৰলয় প্ৰাকৃতিক ঘটনা নহয়, ই মানৱ সৃষ্ট এক ভয়ানক জলপ্ৰলয়, মেন-মেড ডিজাষ্টাৰ হয়। যিহেতু ইমান ডাঙৰ কেটাষ্ট্ৰফি এটা ঘটনা ঘটিলে আৰু তাৰ কাৰণ মূলতঃ জগৰীয়া নাগালেণ্ড পাহাৰত চলোৱা অবৈধ কয়লা খনন, নাগালেণ্ড পাহাৰ আৰু নাগালেণ্ড অসমৰ মাজত চলোৱা শিল খনন আৰু দিখৌ নদীৰ বুকু ভেদি চলোৱা বালি খনন, এই তিনিটা বিষয় মূলতঃ জগৰীয়া। গতিকে আমি এই তিনিটা বিষয়ৰ ওপৰত CBI তদন্ত কৰি প্ৰকৃত দোষীসকলক শাস্তি প্ৰদান কৰিবৰ কাৰণে, দাবী উত্থাপন কৰিবৰ কাৰণে এই আন্দোলন আনি আমি ঘোষণা কৰিছোঁ। তৃতীয় কিন্তু অন্যতম এটা দাবী হ'ল যে এই মহাপ্ৰলয়ত ক্ষতিগ্ৰস্ত হোৱা গোটেই ৰাস্তা পদূলি, মোৰ সমষ্টিৰ 60% ৰাস্তা পদূলি ভাগি ছিগি শেষ। শিৱসাগৰ সমষ্টিৰ নাজিৰা সমষ্টিৰ ৰাস্তা পদূলিও ভাগি ছিগি শেষ হৈ গৈছে। এই যে ভাগি ছিগি যোৱা ৰাস্তা, দলং, ঘাট, স্কুল, কলেজ, ধৰ্মীয় অনুষ্ঠান আৰু অন্যান্য সামাজিক অনুষ্ঠান, যিমানবিলাক এনেকুৱা ধৰণৰ শিক্ষানুষ্ঠান আৰু ধৰ্মীয় অনুষ্ঠান, দলঙৰ পৰা ৰাস্তালৈকে যিমানবিলাক পাব্লিক ইনফ্ৰাষ্ট্ৰাকচাৰ আছে, অৰ্থাৎ ৰাজহুৱা আন্তঃগাঁথনি আছে, সেই ৰাজহুৱা আন্তঃগাঁথনিবিলাক নিৰ্দিষ্ট সময়ৰ ভিতৰত সম্পূৰ্ণৰূপে শেষ কৰিবৰ কাৰণে এই আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। আৰু চতুৰ্থ যিটো দাবী, সেইটো হ'ল যে শিৱসাগৰৰ পৰা আৰু এই 3খন জিলাৰ পৰা যিবিলাক কাৰণৰ কাৰণে জল নিষ্কাশন এতিয়া সম্পূৰ্ণৰূপে বাধাগ্ৰস্ত হৈ পৰিছে, সেই বাধাগ্ৰস্ত হৈ পৰা পানীখিনি নিষ্কাশন প্ৰক্ৰিয়াটো সুস্থ কৰিবৰ কাৰণে বিশেষকৈ 3খন নগৰ, শিৱসাগৰ নগৰ, নাজিৰা, সোণাৰী আৰু শিমলুগুৰি, এই 4খন নগৰৰ পানী নিষ্কাশনৰ ব্যৱস্থা কৰা আৰু
তিনিওখন জিলাৰ পানী নিষ্কাশনৰ ব্যৱস্থাৰ ক্ষেত্ৰত যি অসুবিধা হৈছে তাৰ মাজত এটা ডাঙৰ অসুবিধা হ'ল ফ'ৰ লেনৰ ফলস্বৰূপে এতিয়া পানী ওলাই নাযায় গতিকে পানী নিষ্কাশনৰ ব্যৱস্থা সঠিক ৰূপত কৰিবৰ কাৰণে এই 4টা দাবীৰ ভিত্তিত আমি অহা 15 আগষ্ট তাৰিখৰ পৰা আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছো